হেল্ল' ফ্ৰেণ্ডছ, আজি হৈ গৈছে ৰবিবাৰ আৰু আজি এতিয়া দুপৰীয়া মিনি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আজি আমি এতিয়া ভাত খাম আৰু ৰবিবাৰ যদিও শিৱ আৰু মই আজি ঘৰত অকলে আছোঁ, কাৰণ কিয় এওঁ গৈছে আজি কিবা কাম ওলাই গ'ল ৰবিবাৰে যাবৰ কাৰণে। চ' তাৰে কাৰণে বৰ্তমান মই কণীৰ অমলেট বনাই আছোঁ আৰু ভাতৰ লগত আছে বেচনেদি বেঙেনাৰ বৰা, তাৰপিছতে বন্ধাকবি আলু মটৰৰ ভাজি আৰু আঞ্জা আছে ওলকবি বিলাহী, এনেকৈ এখন আঞ্জা। আৰু এয়া কণীৰ অমলেটটো ভাতখিনি বাঢ়ি থকা সময়তে ওলোটাই দিওঁ, নহ'লে পুৰি যাব। তাৰপিছতে গৰম গৰম ভাত আৰু কণীৰ অমলেট ভাত মোৰ বৰ বেছি প্ৰিয়। এয়া হৈ গৈছে আঞ্জাখন, য'ত ওলকবি আলু বিলাহী এনেকৈ মিক্স কৰা আছে। তাৰপিছত সুন্দৰভাৱে ভাতখিনি বাঢ়ি লৈছোঁ খাবৰ কাৰণে। আৰু কণীৰ অমলেট মোৰ যিহেতু বহুত প্ৰিয়, তো মই ভাতকেইটা খাই লগতে অলপ আচাৰো লৈছোঁ। তেনেধৰণে ভাতকেইটা খাই মই বহুত বেছি ভাল পাওঁ। ভাত পৰিল বুলি ভাবিলোঁ, মই গাত নাই পৰা বাৰু। আৰু বহুত ভাল হৈছে খাবৰ কাৰণে। আৰু লগতে বেচনেদি বেঙেনাৰ বড়ো খাওঁ। আজি আমাৰ দুপৰীয়া সাজ এনেদৰে খালোঁ।